হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আত্মসহায়ক গোটৰ খবৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব আপোনালোকে চাওক। বহুতে হয়তো বুজি পোৱা নাই আৰু বহুতে কনফিউজ হৈ আছে। সকলোৱে নাপাব মানে 10,000 টকাটো। কোনসকলে লাভ কৰিব আমি ভিডিঅ'টোত আলোচনা কৰিম। ভালকৈ বুজি লওক আপোনালোকে। আৰু মাইক্ৰ' ফাইনেন্স থকাসকলে পাব নে নাপায় এই কথাটোত বহুত কনফিউজ হৈ আছে বহুতে। ভিডিঅ'টো চাই থাকিব, আমি সকলোখিনি কথা আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব চাই লওক। মানে যোগ্যতা, উদ্যমিতা, পুঁজি, বীজ, মূলধনৰ বাবে তলত উল্লেখ কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা হ'ব। ইয়াত যিখিনি মানে কণ্ডিশ্যন দিয়া আছে এইখিনিৰ ভিতৰত আপোনালোক পৰিব লাগিব, তেতিয়াহে আপোনালোক যোগ্যতা হ'ব। প্ৰথমটো আছে সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। সদস্যকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আণ্ডাৰত হ'ব লাগিব, গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত। সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকাৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব। আপোনালোকৰ এটা বেংক একাউণ্ট থাকিব লাগিব যিটোত আধাৰ লিংক হৈ থাকিব লাগিব। বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলি ল'ব পাৰিব। যদি আপোনালোকৰ একাউণ্ট নাই তেতিয়া আপোনালোকে নতুন একাউণ্ট এটা খুলিও ল'ব পাৰিব, যিটোৰ লগত আপোনালোকে আধাৰ কাৰ্ড লিংক কৰাব লাগিব। আৰু যিসকলে খুলিব অসম গ্ৰামীণ বিকাশ বেংকৰ আণ্ডাৰত খুলিব, বেলেগ বেংকত নুখুলিব। সদস্যগৰাকী ফেডাৰেশ্যন বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব। মানে আপোনালোকে ক'ৰ পৰা যদি ঋণ লৈছে আগতে কোনো ফেডাৰেশ্যন বেংক বা বিত্তীয় অনুষ্ঠানৰ পৰা বা প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে, আপোনালোকে পৰিশোধ কৰিবই লাগিব। পৰিশোধ যদি নকৰে তেন্তে আপোনালোকে আত্মসহায়ক গোটৰ সদস্য হ'ব নোৱাৰিব। আৰু যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ সুবিধা লৈছে তেওঁলোকক ডিফল্টাৰ কৰা বুলি গণ্য কৰা নহ'ব। মানে 2021 চনৰ পূৰ্বে যদি আপোনালোকে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কিহৰ পৰা আপোনালোকে ঋণ লৈছে তেতিয়া আপোনালোকক মানে ঋণটো ধাৰ মাৰিলে বুলি মানে ডিফল্টাৰ কৰা বুলি গণ্য কৰা নহ'ব। সদস্যগৰাকীৰ কাৰ্যকলাপৰ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব নিজৰ। অকণমান মানে আপোনালোকৰ জ্ঞানটো থাকিব লাগিব ব্যৱসায়ী কৰা। সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। নিজে আপোনালোকে এটা উপাৰ্জনকাৰী কামত মানে ইনকমৰ এটা কামত আপোনালোক জড়িত থাকিব লাগিব। সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকীৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। এইটো কণ্ডিশ্যনত বহুত মানুহ কনফিউজ হৈ আছে। সাধাৰণ হওক মানে জেনেৰেল বা OBC MOBC হওক, সেইসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। যদি 3টা থাকিব তেতিয়া পাৰিব, কিন্তু তেতিয়া 10,000 টকাটো লাভ কৰিব যদি 3টা সন্তান থাকে জেনেৰেল আৰু OBC MOBC ক্ষেত্ৰত। আৰু যদি 3টাতকৈ অধিক থাকে তেতিয়া নোৱাৰিব কিন্তু। আৰু অনুসূচিত জনজাতি মানে SC ST কথা কোৱা হৈছে, মৰাণ মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। মানে SC ST হওক, মৰাণ আৰু মটক সম্প্ৰদায় হওক, তেওঁলোকৰ 4টা সন্তান থাকিলেও পাৰিব, কিন্তু 4টা সন্তানতকৈ বেছি থাকিব নোৱাৰিব। কিন্তু OBC MOBC বা জেনেৰেলৰ ক্ষেত্ৰত 3টাহে পাৰিব। আৰু এইটো মন কৰিব, আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 0 পৰা 2টা সন্তান আছে বা নাই বা 2টা সন্তান আছে তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টাত যদি তেওঁ সাধাৰণ অন্যান্য পিছপৰা মানে জেনেৰেল OBC MOBC পিছপৰা শ্ৰেণীৰ অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টাত। আৰু যদি তেওঁ অনুসূচিত জনজাতি মানে SC ST মৰাণ মটক তেনেকুৱা ধৰণৰ চাহ জনজাতিৰ অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 4টা সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প পত্ৰ দাখিল কৰিব লাগিব। মানে যিসকলৰ সন্তান নাই সেইসকলে, যিসকল জেনেৰেল আৰু OBC MOBC তেওঁলোকে 3টা সন্তানতকৈ অধিক সন্তান আৰু জন্ম দিব নোৱাৰিব মানে। আৰু যদি SC আৰু ST কেটেগৰীত হয় তেওঁলোকে 4টাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব বুলি এইখন লিখি দিব লাগিব। মানে এখন পত্ৰ দিব লাগিব, প্ৰতিশ্ৰুতি সংকল্প পত্ৰ দিব লাগিব। ইয়াৰ পিছত অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধ হোৱা উচিত। যদি জীয়াই থকা নাই তেন্তে প্ৰপত্ৰ পূৰণৰ সময়ত অথবা প্ৰপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিটো পুলি ৰুইছিলে, ফটো মাৰিছিলে, সেই পুলিটো যদি জীয়াই আছে আপোনালোকে তাৰ ফটো দুখন সেই ফৰ্মখনত লগাব লাগিব। আগৰ ফটো নহয়, বহুতে কৈছে যে আগৰ ফটো লগাব লাগিব, তেনেকুৱা নহয়। যিটো পুলি জীয়াই আছে, যি 2টা পুলি, সেই 2টা পুলি ফটো মাৰি লগাব লাগিব। আৰু যদি সেই পুলি 2টা মৰি গৈছে তেন্তে আপোনালোকে আকৌ নতুন পুলি তাত লগাব পাৰে। নতুন পুলি লগাই পেলাই ফটো মাৰি দি দিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকক দেখুৱালোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মানে যোগ্যতা কি লাগিব, কি কণ্ডিশ্যনত থাকিব লাগিব এগৰাকী সক্ৰিয় সদস্য হ'বলৈ বা আপোনালোকে 10,000 টকাটো লাভ কৰিবলৈ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। বহুতে গম পায় কিন্তু বহুত কনফিউজো হৈ আছে, বহুতে ভয়ো খাইছে এনেকুৱা হ'ব নাই বুলি। আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু লাইক কৰিব। কিবা অসুবিধা পালে আপোনালোকে কমেণ্ট কৰিব নিশ্চয়। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।